নমস্কাৰ আমাৰ আজিৰ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছো কেবিনেট মিনিষ্টাৰ্ছ অৰ কাউন্সিল অফ মিনিষ্টাৰ্ছ অফ আছাম এণ্ড দেয়াৰ পৰ্টফলিঅ'ছৰ বিষয়ে, অৰ্থাৎ অসমৰ মন্ত্ৰী পৰিষদ আৰু তেওঁলোকৰ দপ্তৰসমূহৰ বিষয়ে আজি আমি আলোচনা কৰিম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন মন্ত্ৰীসভাত কোনে পালে কি বিভাগৰ দায়িত্ব তাৰ বিষয়ে আজি আমি বিতংকৈ আলোচনা কৰিম। অসম চৰকাৰৰ এই বিভিন্ন বিভাগ আৰু মন্ত্ৰীসভাৰ তথ্যসমূহ বিশেষকৈ APSC, ADRE, আসাম পুলিচ আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগীয় প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ যেনেকৈ নেকি PNRD, DHS বা টেট ইত্যাদিত জিকে আৰু কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনৰ বাবে অতিকৈ দৰকাৰী। গতিকে ভিডিঅ'টো আপোনালোকে মনোযোগেৰে চাব। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি চাম অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে। তেওঁ 37 নং জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু বিজেপি দুয়োটা চৰকাৰত বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ শিক্ষা, স্বাস্থ্য, বিত্ত, গৃহ আদি বিভিন্ন বিভাগত সফলভাৱে পৰিচালনা কৰিছিল আৰু 2021 চনৰ পৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে। বৰ্তমানত তেওঁ পৰ্টফলিঅ' বা ডিপাৰ্টমেণ্ট কেইটা হৈছে, বিভাগসমূহ হৈছে হোম এণ্ড পলিটিকেল। প্ৰথমটো হৈছে হোম এণ্ড পলিটিকেল, অৰ্থাৎ গৃহ আৰু ৰাজনৈতিক। এই বিভাগে ৰাজ্যৰ আইন শৃংখলা ব্যৱস্থা সুদৃঢ় কৰি শান্তি আৰু নিৰাপত্তা বজাই ৰাখে। আৰক্ষী বিভাগ, কাৰাগাৰ আৰু জিলা প্ৰশাসনৰ কাম কাজত তদাৰক এই বিভাগে কৰে। লগতে সমাজত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিবলৈ এই বিভাগৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। তেওঁৰ নেক্সট বিভাগটো হ'ল PWD বিল্ডিংছ এণ্ড নেশ্যনেল হাইৱে, অৰ্থাৎ লোক নিৰ্মাণ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ। এই বিভাগে ৰাজ্যৰ পথ, সেতু, চৰকাৰী ভৱন আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ আৰু মেৰামতি কৰে। লগতে উন্নত যোগাযোগ ব্যৱস্থা গঢ়ি তুলি আৰ্থ-সামাজিক উন্নয়নত সহায় কৰে। নতুন ঘাইপথ আৰু সংযোগী পথ নিৰ্মাণৰ জৰিয়তে যাতায়াত অধিক সহজ কৰি তোলে এই বিভাগে। তেওঁৰ নেক্সট পৰ্টফলিঅ'টো হৈছে পাৱাৰ, অৰ্থাৎ শক্তি বিভাগ। ৰাজ্যৰ সকলো অঞ্চললৈ বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে এই বিভাগটোৱে কাম কৰে। নতুন বিদ্যুৎ প্ৰকল্প স্থাপন আৰু শক্তি উৎপাদন বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উদ্যোগ, কৃষি, গৃহস্থলীৰ উন্নয়নৰ বাবে নিৰবিচ্ছিন্ন বিদ্যুৎ যোগান অতি প্ৰয়োজনীয়। ঠিক আছে। নেক্সট পৰ্টফলিঅ'টো হৈছে ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন, অৰ্থাৎ তথ্য আৰু জনসংযোগ। এই বিভাগটোৱে কি কৰে? চৰকাৰৰ নীতি, আঁচনি আৰু উন্নয়নমূলক কাৰ্যসূচী জনসাধাৰণৰ মাজত প্ৰচাৰ কৰে। সংবাদ মাধ্যম আৰু চৰকাৰৰ মাজত এক সমন্বয় ৰক্ষা কৰে। লগতে চৰকাৰী তথ্য সঠিকভাৱে জনসাধাৰণৰ ওচৰলৈ পঠিয়ায়। নেক্সট বিভাগটো হ'ল প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী, অৰ্থাৎ মুদ্ৰণ আৰু লেখন সামগ্ৰী। চৰকাৰী প্ৰকাশনা, গেজেট আৰু দাপ্তৰিক নথিপত্ৰসমূহ মুদ্ৰণ কৰে এই বিভাগে। লগতে বিভিন্ন চৰকাৰী বিভাগলৈ প্ৰয়োজনীয় লেখন সামগ্ৰী যোগান ধৰে। ঠিক আছে। এইখিনি আছিলে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰ্টফলিঅ'ছবোৰ। আৰু কি কৈছে? অল আদাৰ আনএলকেটেড ডিপাৰ্টমেণ্টছ, অৰ্থাৎ আন মন্ত্ৰীক বণ্টন নকৰা অন্য সকলো বিভাগো তেওঁৰ অন্তৰ্গতই হয়। ঠিক আছে। নেক্সট আমি আলোচনা কৰিম শ্ৰীমতী অজন্তা নিয়োগৰ বিষয়ে। তেওঁ 103 নং গোলাঘাট বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ PWD, আইন, নগৰ উন্নয়ন, পৰ্যটন আৰু বিত্ত বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহ পৰিচালনা কৰিছে। 2021 চনৰ পৰা 2026 চনলৈ সেই সময়ছোৱাত তেওঁ অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমানত তেওঁৰ পৰ্টফলিঅ'ছ কেইটা হৈছে বা ডিপাৰ্টমেণ্টসমূহ হৈছে, প্ৰথমটো হৈছে ৱমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, অৰ্থাৎ মহিলা আৰু শিশু উন্নয়ন। এই বিভাগে মহিলা আৰু শিশুৰ কল্যাণ, সুৰক্ষা আৰু সবলীকৰণৰ বাবে কাম কৰে। অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে শিশু পুষ্টি আৰু প্ৰাথমিক শিক্ষা প্ৰদান কৰা হয়। মহিলাসকলৰ আৰ্থিক স্বাৱলম্বিতা বৃদ্ধিৰ বাবেও বিভিন্ন আঁচনি ৰূপায়ণ কৰে এই বিভাগটোৱে। ঠিক আছে। আৰু নেক্সট তেওঁৰ পৰ্টফলিঅ'ছটো হৈছে টুৰিজম, অৰ্থাৎ পৰ্যটন। অসমৰ ঐতিহাসিক, সাংস্কৃতিক আৰু প্ৰাকৃতিক সৌন্দৰ্য বিশ্বৰ আগত উপস্থাপন কৰে এই বিভাগটোৱে। কাজিৰঙা, মানস, মাজুলী ইত্যাদি পৰ্যটনস্থলীসমূহৰ উন্নয়নৰ বাবে এই বিভাগটোৱে কাম কৰে। পৰ্যটনৰ জৰিয়তে ৰাজ্যত কৰ্মসংস্থাপন আৰু আয় বৃদ্ধিতো সহায় হয়। ঠিক আছে। এইখিনি আছিলে মন্ত্ৰী অজন্তা নিয়োগৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী অশোক সিংহলৰ বিষয়ে। তেওঁ 65 নং ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ মন্ত্ৰী আছিল। 2021 চনৰ পৰা স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে। অসমৰ স্বাস্থ্য খণ্ডৰ আধুনিকীকৰণত তেওঁৰ উল্লেখযোগ্য অৱদান আছে। বৰ্তমানৰ তেওঁৰ বিভাগসমূহ হ'ল, পৰ্টফলিঅ'ছ কেইটা হ'ল, প্ৰথমটো হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ,
অৰ্থাৎ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ। এই বিভাগটোৱে ৰাজ্যৰ জনসাধাৰণক উন্নত স্বাস্থ্য সেৱা প্ৰদান কৰাটো এই বিভাগটোৰ মূল লক্ষ্য। লগতে চৰকাৰী চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসা সুবিধাসমূহৰ উন্নয়ন কৰে। আৰু কি কৰে? মাতৃ আৰু শিশু স্বাস্থ্য, টিকাকৰণ আৰু ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী ৰূপায়ণ কৰে এই বিভাগটোৱে। নেক্সট পৰ্টফলিঅ'টো হৈছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ, অৰ্থাৎ চিকিৎসা শিক্ষা আৰু গৱেষণা। এই বিভাগটোৱে নতুন চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মী তৈয়াৰ কৰাৰ বাবে কাম কৰে। চিকিৎসা মহাবিদ্যালয়, চিকিৎসা গৱেষণা কেন্দ্ৰসমূহৰ উন্নয়নতো গুৰুত্ব দিয়ে। লগতে আধুনিক চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণাক উৎসাহিত কৰে। ঠিক আছে, এইখিনি আছিলে মন্ত্ৰী অশোক সিংহলৰ বিষয়ে। নেক্সট আমি চাম শ্ৰী অশ্বিনী ৰায় চৰকাৰৰ বিষয়ে। তেওঁ 6 নং গোলকগঞ্জ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। 2026 চনত তেওঁ প্ৰথমবাৰৰ বাবে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁৰ বৰ্তমানৰ পৰ্টফলিঅ'ছ কেইটা হৈছে, প্ৰথমটো হৈছে ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, অৰ্থাৎ সামাজিক ন্যায় আৰু সবলীকৰণ। এই বিভাগটোৱে পিছপৰা শ্ৰেণী, বিশেষভাৱে সক্ষম ব্যক্তি আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ কল্যাণৰ বাবে কাম কৰে। লগতে সামাজিক সমতা প্ৰতিষ্ঠা আৰু অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে ভূমিকা পালন কৰে। নেক্সট পৰ্টফলিঅ'টো হৈছে ছইল কনজাৰ্ভেশ্যন, অৰ্থাৎ মাটি সংৰক্ষণ। মাটিৰ ক্ষয় ৰোধ কৰি কৃষিৰ বাবে উপযোগী ভূমি সংৰক্ষণ কৰে এই বিভাগটোৱে। লগতে পাহাৰীয়া আৰু নদীৰ পাৰৰ অঞ্চলত মাটি সংৰক্ষণমূলক ব্যৱস্থাও গ্ৰহণ কৰে। নেক্সট পৰ্টফলিঅ'টো হৈছে ৱেলফেয়াৰ অফ মাইনৰিটিজ এণ্ড ডেভেলপমেণ্ট, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন। অৰ্থাৎ এই বিভাগটোৱে সংখ্যালঘু সম্প্ৰদায়ৰ শিক্ষা, দক্ষতা উন্নয়ন আৰু আৰ্থিক বিকাশৰ বাবে আঁচনি ৰূপায়ণ কৰে। লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকক সমান উন্নয়নৰ সুযোগ প্ৰদান কৰাটো এই বিভাগটোৱে সহায় কৰে। ঠিক আছে, এইখিনি আছিলে অশ্বিনী ৰায় চৰকাৰৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী অতুল বৰাৰ বিষয়ে। তেওঁ 105 নং বোকাখাত সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ 2016 চনৰ পৰাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ কৃষি, পশুপালন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব পালন কৰিছে। তেওঁ অসম গণ পৰিষদৰ অৰ্থাৎ AGPৰ সভাপতি হিচাপেও সুপৰিচিত। বৰ্তমানৰ তেওঁৰ বিভাগ কেইটা হ'ল, প্ৰথমটো হৈছে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, অৰ্থাৎ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন। গ্ৰামাঞ্চলৰ পথ, বাসগৃহ, পানীয় জল আৰু জীৱিকাৰ উন্নয়নৰ বাবে এই বিভাগটোৱে কাম কৰে। লগতে পঞ্চায়ত প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি স্থানীয় শাসন ব্যৱস্থা উন্নত কৰে। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত এই বিভাগটোৰ বিশেষ ভূমিকা আছে। নেক্সট পৰ্টফলিঅ'টো হৈছে ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড, অৰ্থাৎ অসম চুক্তি ৰূপায়ণ। 1985 চনৰ অসম চুক্তিৰ ধাৰাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই বিভাগটোৱে কাম কৰে। খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰে এই বিভাগটোৱে। নেক্সট পৰ্টফলিঅ'টো হৈছে বৰ্ডাৰ প্ৰটেকশ্যন এণ্ড ডেভেলপমেণ্ট, অৰ্থাৎ সীমান্ত সুৰক্ষা আৰু উন্নয়ন। ইয়াতে কৈছে এই বিভাগটোৱে আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ উন্নয়ন আৰু নিৰাপত্তা নিশ্চিত কৰে। লগতে সীমান্তবাসী লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বিভিন্ন আঁচনি ৰূপায়ণ কৰে। নেক্সট পৰ্টফলিঅ'টো হৈছে তেওঁৰ এক্সাইজ, অৰ্থাৎ আবকাৰী বিভাগ। আবকাৰী সামগ্ৰীৰ উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখে এই বিভাগটোৱে। এই বিভাগে চৰকাৰৰ বাবে এক উল্লেখযোগ্য ৰাজহ সংগ্ৰহ কৰে। এইখিনি আছিলে শ্ৰী অতুল বৰাৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী বিমল বৰাৰ বিষয়ে। তেওঁ 91 নং টিংখাং সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ কৃষি বিভাগৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। কৃষিখণ্ডৰ আধুনিকীকৰণ, উৎপাদন বৃদ্ধি আৰু কৃষকৰ আয় বৃদ্ধিৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। 2026 চনত তেওঁ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ দায়িত্ব লাভ কৰে। তেওঁৰ প্ৰথম বিভাগটো হৈছে কালচাৰেল এফেয়াৰ্ছ, অৰ্থাৎ সাংস্কৃতিক পৰিক্ৰমা। অসমৰ সমৃদ্ধ সংস্কৃতি, সাহিত্য, সংগীত, নৃত্য আৰু লোককলা সংৰক্ষণৰ আৰু বিকাশ কৰাটো এই বিভাগৰ মূল লক্ষ্য। ৰাজ্যৰ বিভিন্ন উৎসৱ, সাংস্কৃতিক অনুষ্ঠান আৰু ঐতিহ্যবাহী কলা-কৃষ্টিক উৎসাহিত কৰে এই বিভাগটোৱে। লগতে নতুন প্ৰজন্মক অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে পৰিচয় কৰাই দিয়াত এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট পৰ্টফলিঅ'টো হৈছে তেওঁৰ ইণ্ডাষ্ট্ৰিজ, কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ, অৰ্থাৎ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান। এই বিভাগটোৱে ৰাজ্যত নতুন উদ্যোগ স্থাপন আৰু বিনিয়োগ আকৰ্ষণৰ বাবে কাম কৰে। ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ উদ্যোগৰ বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰে। উদ্যোগ খণ্ডৰ বিকাশৰ জৰিয়তে কৰ্ম সংস্থাপনৰো সুযোগ বৃদ্ধি কৰে এই বিভাগটোৱে।
লগতে ৰাজ্যৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট তেওঁৰ পৰ্টফলিঅ'টো হৈছে এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ, অৰ্থাৎ এক্ট ইষ্ট নীতি পৰিক্ৰমা। এই বিভাগটোৱে ভাৰতৰ এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ পূব ভাৰতক দক্ষিণ পূব এছিয়াৰ দেশসমূহৰ সৈতে সংযোগ কৰাৰ বাবে কাম কৰে। আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, পৰ্যটন আৰু বিনিয়োগ বৃদ্ধিতো সহায় কৰে এই বিভাগটোৱে। লগতে অসমৰ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য ৰাখে। এইখিনি আছিলে শ্ৰী বিমল বৰাৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী বিশ্বজিৎ দৈমাৰীৰ বিষয়ে। তেওঁ 43 নং তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ অসম বিধানসভাৰ অধ্যক্ষ হিচাপেও সফলভাৱে দায়িত্ব পালন কৰিছিল। 2026 চনত প্ৰথমবাৰৰ বাবে তেওঁ কেবিনেট মন্ত্ৰী হিচাপেও দায়িত্ব লাভ কৰে। বৰ্তমানত তেওঁৰ বিভাগকেইটা হৈছে, প্ৰথমটো হৈছে হেণ্ডলুম, টেক্সটাইলছ এণ্ড চেৰিকালচাৰ, অৰ্থাৎ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগ। এই বিভাগে কি কৰে, অসমৰ পৰম্পৰাগত তাঁত শিল্প আৰু ৰেচম উদ্যোগৰ বিকাশ সাধন কৰাটো এই বিভাগৰ মূল লক্ষ্য। মুগা, এৰী, পাট, ৰেচমৰ উৎপাদন আৰু বিপণনত সহায় আগবঢ়ায়। লগতে তাঁত শিল্পৰ সৈতে জড়িত শিল্পী আৰু বয়নকাৰীসকলক আৰ্থিক আৰু কাৰিকৰী সহায় প্ৰদান কৰে। ইয়াৰ উপৰি অসমৰ ঐতিহ্যবাহী বস্ত্ৰ উদ্যোগক বিশ্ব বজাৰত প্ৰতিষ্ঠিত কৰাৰ বাবেও কাম কৰে এই বিভাগটোৱে। নেক্সট পৰ্টফলিঅ'টো হৈছে স্পৰ্টছ এণ্ড ইয়থ এফেয়াৰ্ছ, অৰ্থাৎ ক্ৰীড়া আৰু যুৱ কল্যাণ। এই বিভাগটোৱে কি কৰে, ৰাজ্যৰ খেলুৱৈসকলক উন্নত প্ৰশিক্ষণ আৰু সুবিধা প্ৰদান কৰে, ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰে, লগতে যুৱ সমাজক ইতিবাচক আৰু গঠনমূলক কাৰ্যকলাপৰ সৈতে জড়িত কৰিবলৈও কাম কৰে। ৰাজ্যত ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰে এই বিভাগটোৱে। নেক্সট পৰ্টফলিঅ'টো হৈছে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্ট্ৰপ্ৰিনিয়ৰশ্বিপ, অৰ্থাৎ দক্ষতা, নিয়োগ আৰু উদ্যমিতা। এই বিভাগটোৱে যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ উপযোগী দক্ষতা প্ৰদান কৰে, লগতে আত্মনিয়োগ আৰু উদ্যোগ স্থাপনৰ বাবে প্ৰশিক্ষণ আৰু সহায়ো আগবঢ়ায়। দক্ষ জনশক্তি সৃষ্টি কৰি ৰাজ্যৰ অৰ্থনৈতিক উন্নয়নত এই বিভাগটোৱে সহায় কৰে। নেক্সট পৰ্টফলিঅ'টো হৈছে ইণ্ডিজিনাছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ, খিলঞ্জীয়া আৰু জনজাতীয় ধৰ্ম বিশ্বাস আৰু সংস্কৃতি। এই বিভাগে অসমৰ খিলঞ্জীয়া আৰু জনজাতীয় জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস, সংস্কৃতি, ৰীতি নীতি আৰু ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ বাবে কাম কৰে। বড়ো, মিচিং, কাৰ্বি, ডিমাচা, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী আদি বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। জনজাতীয় সমাজৰ উৎসৱ পাৰ্বণ, লোকসংগীত, লোকনৃত্য, পৰম্পৰাগত শিল্পকলা আৰু ধৰ্মীয় অনুষ্ঠানসমূহ উৎসাহ আৰু আৰ্থিক সহায় প্ৰদান কৰে। ঠিক আছে, ৰাজ্যৰ বৈচিত্ৰ্যময় সাংস্কৃতিক ঐক্য সুদৃঢ় কৰি সামাজিক সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মান বৃদ্ধি কৰাত এই বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনি আছিলে শ্ৰী বিশ্বজিৎ দৈমাৰীৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী চৰণ বড়ো বিষয়ে। তেওঁ ৪৭ নং মাজবাট সমষ্টিৰ পৰা এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ 2021 চনৰ পৰা বড়োলেণ্ড কল্যাণ আৰু পৰিবহণ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বড়োলেণ্ড অঞ্চলৰ উন্নয়নমূলক কাম কাজত তেওঁৰ বিশেষ অৱদান আছে। বৰ্তমানৰ তেওঁৰ বিভাগকেইটা হ'ল ৱেলফেয়াৰ অফ বড়োলেণ্ড, অৰ্থাৎ বড়োলেণ্ড কল্যাণ বিভাগ। বড়োলেণ্ড অঞ্চলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে এই বিভাগটোৱে কাম কৰে। শিক্ষা, স্বাস্থ্য, পথঘাট আৰু অন্যান্য আন্তঃগাঁথনি উন্নয়নৰ আঁচনি ৰূপায়ণ কৰে এই বিভাগটোৱে। বড়ো জনগোষ্ঠীৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰা সংৰক্ষণতো সহায় কৰে এই বিভাগটোৱে। অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ জৰিয়তে শান্তি আৰু স্থিতিশীলতা শক্তিশালী কৰে। নেক্সট বিভাগটো হৈছে তেওঁৰ ট্ৰান্সপৰ্ট, অৰ্থাৎ পৰিবহণ। পৰিবহণ বিভাগে ৰাজ্যৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা উন্নত কৰাত সহায় কৰে। বাছ, টেক্সি আৰু অন্যান্য বাহনৰ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে, লগতে সুৰক্ষিত আৰু সুবিধাজনক যাতায়াত ব্যৱস্থা নিশ্চিত কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। নতুন পৰিবহণ আন্তঃগাঁথনি গঢ়ি তুলি অৰ্থনৈতিক উন্নয়নতো সহায় কৰে। এইখিনি আছিলে আমাৰ চৰণ বড়োৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে। তেওঁ 39 নং নলবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ জনস্বাস্থ্য কাৰিকৰী আৰু দক্ষতা উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2026 চনত তেওঁ বিত্ত বিভাগৰ দায়িত্ব লাভ কৰে, যি ৰাজ্যৰ অন্যতম গুৰুত্বপূৰ্ণ বিভাগ। এতিয়া আমি তেওঁৰ বৰ্তমানৰ বিভাগকেইটাৰ বিষয়ে অকণমান চাই লওঁ। প্ৰথম বিভাগটো হৈছে ফাইনেন্স, অৰ্থাৎ বিত্ত বিভাগ। ৰাজ্যৰ বাজেট প্ৰস্তুত আৰু চৰকাৰী ব্যয় নিয়ন্ত্ৰণ
কৰে এই বিভাগটোৱে। উন্নয়নমূলক আঁচনিৰ বাবে ধন আবণ্টন নিশ্চিত কৰে, লগতে ৰাজ্যৰ ৰাজহ সংগ্ৰহ আৰু আৰ্থিক স্থিতিশীলতা বজাই ৰাখে এই বিভাগটোৱে। বিভিন্ন বিভাগৰ বাবে আৰ্থিক নীতি আৰু পৰিকল্পনা প্ৰস্তুতো কৰে এই বিভাগটোৱে। ঠিক আছে, নেক্সট পৰ্টফলিঅটো হৈছে তেওঁৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট, অৰ্থাৎ পৰিৱেশ আৰু বন বিভাগ। বনজ সম্পদ সংৰক্ষণ আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবে এই বিভাগটোৱে কাম কৰে, লগতে বন্যপ্ৰাণী সংৰক্ষণ আৰু বনাঞ্চল বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচীও গ্ৰহণ কৰে, লগতে জলবায়ু পৰিৱৰ্তন প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট পৰ্টফলিঅটো হৈছে মাইন্স এণ্ড মিনাৰেলছ, অৰ্থাৎ খনি আৰু খনিজ। খনি আৰু খনিজ বিভাগে ৰাজ্যৰ খনিজ সম্পদৰ অনুসন্ধান, ব্যৱস্থাপনা আৰু সংৰক্ষণৰ কাম কৰে, লগতে খনিজ সম্পদৰ সঠিক ব্যৱহাৰৰ জৰিয়তে ৰাজহ বৃদ্ধি কৰে। খনিজ কাৰ্যকলাপ পৰিৱেশ অনুকূলভাৱে পৰিচালিত হোৱাটো নিশ্চিত কৰে এই বিভাগটোৱে। এইখিনি আছিলে শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী কৌশিক ৰায়ৰ বিষয়ে। তেওঁ 114 নং লক্ষীপুৰ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ খাদ্য, গ্ৰাহক পৰিক্ৰমা, খনি আৰু বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কাম কৰিছিল। বৰাক উপত্যকাৰ উন্নয়নমূলক কামত তেওঁৰ বিশেষ ভূমিকা আছে। বৰ্তমানত তেওঁৰ বিভাগকেইটা হৈছে, প্ৰথমটো হৈছে ফুড, পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, অৰ্থাৎ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা। এই বিভাগটোৱে মূলতঃ ৰেচন ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে। খাদ্য সুৰক্ষা আঁচনিৰ সফল ৰূপায়ণো এই বিভাগটোৱে নিশ্চিত কৰে, লগতে গ্ৰাহকৰ অধিকাৰ সুৰক্ষিত কৰি বজাৰত ন্যায্য মূল্য বজাই ৰাখিবলৈ কাম কৰে। তেওঁৰ নেক্সট পৰ্টফলিঅটো হৈছে হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, অৰ্থাৎ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা। এই বিভাগটোৱে নগৰাঞ্চলৰ উন্নয়ন আৰু আধুনিকীকৰণৰ বাবে কাম কৰে, লগতে বাসগৃহ নিৰ্মাণ আঁচনিৰ জৰিয়তে গৃহহীন লোকক সহায় আগবঢ়ায় আৰু পৌৰসভা আৰু নগৰ উন্নয়ন কৰ্তৃপক্ষসমূহৰ কাৰ্যকলাপো তদাৰক কৰে। নেক্সট বিভাগটো হৈছে তেওঁৰ কৰ্পৰেশ্যন বা সমবায় বিভাগৰ। সমবায় সমিতিৰ জৰিয়তে কৃষক, ব্যৱসায়ী আৰু ক্ষুদ্ৰ উদ্যোগীক সহায় কৰে। সমবায় আন্দোলন শক্তিশালী কৰি আৰ্থিক উন্নয়নতো আমাক সহায় কৰে। গ্ৰামাঞ্চলৰ আৰ্থ-সামাজিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই সমবায় বিভাগটোৱে। এইখিনি আছিলে শ্ৰী কৌশিক ৰায়ৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী কেশৱ মহন্তৰ বিষয়ে। তেওঁ 57 নং কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ 2016 চনৰ পৰা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি, জলসম্পদ, তথ্য প্ৰযুক্তি আদি একাধিক বিভাগৰ দায়িত্ব পালন কৰিছে। চৰকাৰৰ অভিজ্ঞ আৰু জ্যেষ্ঠ মন্ত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম। বৰ্তমানত তেওঁৰ বিভাগকেইটা হৈছে, প্ৰথমটো হৈছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, অৰ্থাৎ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা। এই বিভাগটোৱে ভূমি সম্পৰ্কীয় বিষয়সমূহ পৰিচালনা কৰে। বান, ভূমিস্খলন, ভূমিকম্প আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহায্য কাৰ্য পৰিচালনাও কৰে এই বিভাগটোৱে, লগতে ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰে। নেক্সট পৰ্টফলিঅটো হৈছে ছায়েন্স, অৰ্থাৎ বিজ্ঞান বিভাগ। বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনক উৎসাহিত কৰে এই বিভাগটোৱে, লগতে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলে, বিজ্ঞান শিক্ষাৰ প্ৰসাৰ সাধন কৰে। এইখিনি আছিলে আমাৰ বিজ্ঞান বিভাগটোৰ কাম। নেক্সট হৈছে টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ, অৰ্থাৎ প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন। এই বিভাগটোৱে আধুনিক প্ৰযুক্তি ব্যৱহাৰ বৃদ্ধি কৰি উন্নয়নমূলক কাম ত্বৰান্বিত কৰে, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা কৰাৰ বাবে বিভিন্ন নীতি আৰু আঁচনিও ৰূপায়ণ কৰে, লগতে বহনক্ষম উন্নয়ন অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট নিশ্চিত কৰাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব আৰোপ কৰে। নেক্সট পৰ্টফলিঅটো হৈছে তেওঁৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ সাধাৰণ প্ৰশাসন। সাধাৰণ প্ৰশাসন বিভাগে চৰকাৰী বিভাগসমূহৰ মাজত সমন্বয় সাধন কৰে, লগতে প্ৰশাসনিক সংস্কাৰ আৰু কাৰ্যক্ষমতা বৃদ্ধিৰ বাবেও কাম কৰে। চৰকাৰী নীতি আৰু সিদ্ধান্তসমূহ ফলপ্ৰসূভাৱে ৰূপায়িত কৰাটো সহায় কৰে। এইখিনি আছিলে শ্ৰী কেশৱ মহন্তৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী কৃষ্ণেন্দু পালৰ বিষয়ে। তেওঁ 125 নং পাথাৰকান্দি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে শ্ৰী কৃষ্ণেন্দু পালে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বৰাক উপত্যকাৰ উন্নয়নমূলক কাম কাজত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। 2026 চনত পুনৰ কেবিনেট মন্ত্ৰী হিচাপে তেওঁ দায়িত্ব লাভ কৰিছে। বৰ্তমানত তেওঁৰ বিভাগকেইটা হৈছে, প্ৰথমটো হ'ল পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, অৰ্থাৎ জনস্বাস্থ্য কাৰিকৰী। এই বিভাগে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে কাম কৰে। গাঁও আৰু নগৰ অঞ্চলত পানীয় জল প্ৰকল্প স্থাপন আৰু ৰক্ষণাবেক্ষণত সহায় কৰে, লগতে জনস্বাস্থ্য উন্নত কৰাৰ বাবে
পৰিচ্ছন্নতা আৰু স্বাস্থ্যসন্মত ব্যৱস্থাৰ ওপৰতো গুৰুত্ব দিয়ে। জল জীৱন মিছনৰ দৰে আঁচনি সফল ৰূপায়ণত এই বিভাগে মুখ্য ভূমিকা পালন কৰে। নেক্সট পৰ্টফলিঅ'টি হৈছে হিল এৰিয়া ডেভেলপমেণ্ট অৰ্থাৎ পাহাৰীয়া অঞ্চল উন্নয়ন। এই বিভাগটোৱে অসমৰ পাহাৰীয়া অঞ্চলসমূহৰ বিশেষ উন্নয়নৰ বাবে কাম কৰে। লগতে পথ, শিক্ষা, স্বাস্থ্য আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ বাবে বিভিন্ন আঁচনিও ৰূপায়ণ কৰে। দূৰৱৰ্তী অঞ্চলৰ জনসাধাৰণক উন্নয়নৰ মূল খুঁটিৰ সৈতে সংযোগ স্থাপন কৰাৰো চেষ্টা কৰে। লগতে পাহাৰীয়া জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নত কৰাটো এই বিভাগটোৰ অন্যতম লক্ষ্য। নেক্সট পৰ্টফলিঅ'টো হৈছে বৰাক ভেলী ডেভেলপমেণ্ট অৰ্থাৎ বৰাক উপত্যকা উন্নয়ন। বৰাক উপত্যকাৰ সামগ্ৰিক উন্নয়নৰ বাবে এই বিভাগটোৱে বিশেষভাৱে কাম কৰে। অঞ্চলটোৰ শিক্ষা, স্বাস্থ্য, কৃষি আৰু যোগাযোগ ব্যৱস্থা উন্নয়নত সহায় কৰে। লগতে বৰাক উপত্যকাৰ বিশেষ সমস্যা আৰু প্ৰয়োজনীয়তাসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ সুষম উন্নয়ন নিশ্চিত কৰাৰ বাবে বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰূপায়ণ কৰে এই বিভাগটোৱে। এইখিনি আছিলে শ্ৰী কৃষ্ণেন্দু পালৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰীমতী নীলিমা দেৱীৰ বিষয়ে। তেওঁ 50 নং মঙলদৈ বিধানসভা সমষ্টিৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হৈছে। 2026 চনত প্ৰথমবাৰৰ বাবে অসম কেবিনেটৰ সদস্য হিচাপে তেওঁ অন্তৰ্ভুক্ত হয়। মহিলা নেতৃত্বৰ ক্ষেত্ৰত তেওঁ এক উল্লেখযোগ্য নাম হিচাপে পৰিগণিত। বৰ্তমানত তেওঁৰ বিভাগকেইটা হৈছে, প্ৰথমটো হ'ল এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী অৰ্থাৎ পশুপালন আৰু পশু চিকিৎসা। এই বিভাগে গৰু, ম'হ, ছাগলী, হাঁহ কুকুৰা আদি পশুধনৰ উন্নয়নৰ বাবে কাম কৰে। লগতে পশুৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসা সেৱা প্ৰদান কৰে। দুগ্ধ উৎপাদন আৰু পশুপালন উদ্যোগৰ বিকাশতো সহায় কৰে। পশুপালকসকলৰ আয় বৃদ্ধি কৰাৰ বাবে বিভিন্ন ধৰণৰ আঁচনিও ৰূপায়ণ কৰে এই বিভাগটোৱে। নেক্সট হৈছে ফিচাৰী অৰ্থাৎ মীন বিভাগ। মীন বিভাগে মাছ উৎপাদন বৃদ্ধি কৰি আৰু মীন সম্পদৰ উন্নয়নৰ বাবে কাম কৰে। মীন বিভাগে মাছ উৎপাদন বৃদ্ধি আৰু মীন সম্পদৰ উন্নয়নৰ বাবে কাম কৰে। লগতে মাছ খেতিয়কসকলক প্ৰশিক্ষণ আৰু আৰ্থিক সহায়ো প্ৰদান কৰে। ৰাজ্যত মাছৰ উৎপাদন বৃদ্ধি কৰি আত্মনিৰ্ভৰশীলতা গঢ়ি তোলাৰো লক্ষ্য ৰাখে। জলাশয়সমূহৰ সঠিক ব্যৱহাৰৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰে। এইখিনি আছিলে শ্ৰীমতী নীলিমা দেৱীৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী পীযুষ হাজৰিকাৰ বিষয়ে। তেওঁ 52 নং জাগিৰোড বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ 2016 চনৰ পৰাই অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীসকলৰ ভিতৰত অন্যতম এজন মন্ত্ৰী হিচাপে কাম কৰি আছে। জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ আদি বিভিন্ন বিভাগৰ দায়িত্ব তেওঁ পালন কৰি আহিছে। 2016 চনত কৃষি, জলসিঞ্চন বিভাগৰো দায়িত্ব তেওঁ লাভ কৰে। প্ৰথম তেওঁৰ বিভাগটো হৈছে এগ্ৰিকালচাৰ অৰ্থাৎ কৃষি। এই বিভাগে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে কাম কৰে। উন্নত বীজ, সাৰ আৰু আধুনিক কৃষি প্ৰযুক্তিৰ ব্যৱহাৰ উৎসাহিত কৰে। লগতে কৃষকৰ উৎপাদন বৃদ্ধি আৰু আয় বৃদ্ধিৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰে। কৃষিভিত্তিক অৰ্থনীতি শক্তিশালী কৰাত এই বিভাগৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁৰ নেক্সট বিভাগটো হ'ল ইৰিগেশ্যন অৰ্থাৎ জলসিঞ্চন। এই বিভাগটোৱে কৃষিভূমিলৈ প্ৰয়োজনীয় পানী যোগান নিশ্চিত কৰে। লগতে খাল, জলাধাৰ আৰু সিঞ্চন প্ৰকল্পসমূহৰ উন্নয়ন সাধন কৰে। খৰাং প্ৰৱণ অঞ্চলসমূহত কৃষি উৎপাদন বৃদ্ধি কৰাত সহায় কৰে। লগতে কৃষকসকলক বছৰজুৰি কৃষিকাৰ্য সম্পাদন কৰাৰ সুযোগ প্ৰদান কৰে। তেওঁৰ নেক্সট পৰ্টফলিঅ'টো হৈছে পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ অৰ্থাৎ সংসদীয় পৰিক্ৰমা। এই বিভাগে চৰকাৰ আৰু বিধানসভাৰ মাজত সমন্বয় ৰক্ষা কৰে। বিধানসভাৰ অধিৱেশনসমূহ সুষ্ঠুভাৱে পৰিচালনাত সহায় কৰে। লগতে চৰকাৰী বিধেয়ক আৰু নীতি নিয়মসমূহৰ আলোচনাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনি আছিলে শ্ৰী পীযুষ হাজৰিকাৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী ৰামেশ্বৰ তেলীৰ বিষয়ে। তেওঁ 90 নং দুলীয়াজান সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ দায়িত্ব পালন কৰিছিল। 2026 চনত প্ৰথমবাৰৰ বাবে অসম কেবিনেটত তেওঁ অন্তৰ্ভুক্ত হয়। তেওঁ বৰ্তমানৰ বিভাগকেইটা হৈছে ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ ৰূপান্তৰ আৰু উন্নয়ন। এই বিভাগটোৱে ৰাজ্যৰ দীৰ্ঘম্যাদী উন্নয়নমূলক প্ৰকল্প পৰিকল্পনা প্ৰস্তুত আৰু ৰূপায়ণ কৰে। বিভিন্ন বিভাগৰ উন্নয়নমূলক কাৰ্যসূচী অগ্ৰগতি পৰ্যালোচনা কৰে। লগতে উন্নয়নৰ গতি বৃদ্ধি আৰু ফলপ্ৰসূতা নিশ্চিত কৰাৰ বাবে কাম কৰে। তেওঁৰ নেক্সট পৰ্টফলিঅ'টো হৈছে লেবাৰ ৱেলফেয়াৰ অৰ্থাৎ শ্ৰম কল্যাণ। এই বিভাগটোৱে শ্ৰমিকসকলৰ অধিকাৰ আৰু কল্যাণ সুৰক্ষিত কৰে। ন্যূনতম মজুৰি, সামাজিক সুৰক্ষা আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষা নিশ্চিত কৰে। লগতে সংগঠিত আৰু অসংগঠিত দুয়োটা খণ্ডৰ শ্ৰমিকৰ বাবে আঁচনি ৰূপায়ণ কৰে। নেক্সট
পৰ্টফলিঅ'টো হৈছে টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ, অৰ্থাৎ চাহ জনজাতি আৰু আদিবাসী কল্যাণ। এই বিভাগটোৱে চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ উন্নয়নৰ বাবে কাম কৰে। শিক্ষা, স্বাস্থ্য, বাসগৃহ আৰু জীৱিকাৰ উন্নয়নৰ বাবে বিশেষ আঁচনিও ৰূপায়ণ কৰে। লগতে সামাজিক আৰু আৰ্থিকভাৱে পিছপৰা জনগোষ্ঠীক মূল সুঁতিলৈ অনাৰ চেষ্টা কৰে। এইখিনি আছিলে শ্ৰী ৰামেশ্বৰ তেলীৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম ডাক্তৰ ৰণোজ পেগুৰ বিষয়ে। তেওঁ ৭৮ নং ধেমাজি বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। পূৰ্বতে তেওঁ ২০২১ চনৰ পৰা শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। শিক্ষা বিভাগত বিভিন্ন সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিশেষভাৱে তেওঁ পৰিচিত। সমতল জনজাতি কল্যাণ বিভাগৰ দায়িত্ব পালন কৰি আহিছে তেওঁ। বৰ্তমান তেওঁ লাভ কৰা বিভাগকেইটা হৈছে প্ৰথমটো হ'ল স্কুল এডুকেশ্যন, অৰ্থাৎ বিদ্যালয় শিক্ষা। এই বিভাগে প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক শিক্ষাৰ উন্নয়নৰ বাবে কাম কৰে। বিদ্যালয়সমূহত উন্নত শিক্ষা আৰু আন্তঃগাঁথনি নিশ্চিত কৰে। লগতে ছাত্ৰ ছাত্ৰীৰ বাবে বিভিন্ন বৃত্তি আৰু কল্যাণমূলক আঁচনিও ৰূপায়ণ কৰে। শিক্ষাৰ মান উন্নত আৰু বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে এই বিভাগটোৱে। তেওঁৰ নেক্সট পৰ্টফলিঅ'টো হৈছে হায়াৰ এডুকেশ্যন, অৰ্থাৎ উচ্চ শিক্ষা। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বিকাশ সাধন কৰে এই বিভাগটোৱে। লগতে গৱেষণা, উদ্ভাৱন আৰু উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰাৰ বাবেও কাম কৰে। নতুন শিক্ষানীতি বা NEPৰ সফল ৰূপায়ণতো গুৰুত্ব আৰোপ কৰে। নেক্সট বিভাগটো হৈছে ট্ৰাইবেল এফেয়াৰ্ছ প্লেন, অৰ্থাৎ ভৈয়াম জনজাতি পৰিক্ৰমা। এই বিভাগটোৱে সমতল অঞ্চলৰ বা ভৈয়াম অঞ্চলৰ জনজাতীয় জনগোষ্ঠীৰ কল্যাণৰ বাবে কাম কৰে। শিক্ষা, স্বাস্থ্য আৰু আৰ্থিক উন্নয়নৰ বাবে বিশেষ আঁচনি ৰূপায়ণ কৰে। জনজাতীয় ভাষা, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণতো সহায় কৰে। তেওঁৰ নেক্সট পৰ্টফলিঅ'টো হৈছে ইনফৰমেশ্যন টেকনলজি, অৰ্থাৎ তথ্য প্ৰযুক্তি বিভাগ। এই বিভাগটোৱে ডিজিটেল অসম গঢ়ি তোলাৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। এই তথ্য প্ৰযুক্তি বিভাগটোৱে ই-গভৰ্নেন্সৰ জৰিয়তে চৰকাৰী সেৱাসমূহ সহজলভ্য কৰে। লগতে তথ্য প্ৰযুক্তিভিত্তিক উদ্যোগ আৰু কৰ্মসংস্থাপন বৃদ্ধিতো সহায় কৰে। এইখিনি আছিলে ডাক্তৰ ৰণোজ পেগুৰ বিষয়ে। নেক্সট আমি আলোচনা কৰিম শ্ৰী সুশান্ত বৰগোহাঁইৰ বিষয়ে। তেওঁ ৯৫ নং ডিমৌ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। ২০২৬ চনত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে বিধায়ক হিচাপে জনসেৱামূলক কাৰ্যকলাপত সক্ৰিয়ভাৱে তেওঁ জড়িত আছিল। এইবাৰ তেওঁ লাভ কৰা বিভাগকেইটা হৈছে প্ৰথমটো হ'ল ৱাটাৰ ৰিচোৰ্চ, অৰ্থাৎ জল সম্পদ। অসমৰ সঘনাই হোৱা বানপানীৰ সমস্যা মোকাবিলা কৰাৰ বাবে এই বিভাগটোৱে কাম কৰে। নদীবান্ধ, মথাউৰি আৰু নদী সংৰক্ষণ প্ৰকল্পসমূহ ৰূপায়ণ কৰে। লগতে বান আৰু খহনীয়াৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰাৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰে। ৰাজ্যৰ জল সম্পদৰ বিজ্ঞানসন্মত ব্যৱস্থা নিশ্চিত কৰে এই বিভাগটোৱে। নেক্সট পৰ্টফলিঅ'টো হৈছে জুডিচিয়েল ডেভেলপমেণ্ট, অৰ্থাৎ ন্যায়িক বিভাগ। এই বিভাগটোৱে ন্যায় ব্যৱস্থাৰ সুস্থ পৰিচালনা নিশ্চিত কৰে। আদালতসমূহৰ আন্তঃগাঁথনি আৰু কাৰ্যক্ষমতা উন্নত কৰাৰ বাবেও কাম কৰে। লগতে সাধাৰণ নাগৰিকক দ্ৰুত আৰু সহজলভ্য ন্যায় প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰে। লগতে আইন আৰু ন্যায় বিচাৰৰ শাসন সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইখিনি আছিলে শ্ৰী সুশান্ত বৰগোহাঁইৰ বিষয়ে। এইখিনি আছিলে আজি আমাৰ আলোচনাৰ মূল বিষয়বস্তু। আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছো। ধন্যবাদ।